Hey দোস্ত, আজি মই আপোনালোকক মানে আমাৰ পাহাৰত যে কাৰ্বি আংলং পাহাৰত যে খেতি কৰে সেই খেতি মানে ভিডিঅ' এটা দেখাব গৈ আছোঁ। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই দোস্ত, এয়া হৈছে পাহাৰ ভিডিঅ'। এইটো হৈছে তেওঁলোকৰ জেউনী ঘৰ আৰু এয়া খেতি চাওক। এয়া খেতি কেনেকৈ ধৰণৰ কৰে জানে আপোনালোকে? এয়া খেতিবিলাক কৰিছে মানে কি আমাৰ যেনেকৈ বাও ধান ছিটিয়াই দিয়ে তেনেকৈ তেওঁলোকে ছিটিয়াই দিয়ে আৰু ছিটিয়াই দিওঁতে ইয়াতে বহুত কেইবিধ বস্তু পেলাই দিয়ে, যেনেকৈ ৰঙালাও গুটি আৰু মাকৈ গুটি, তাৰপিছত তৰমুজৰ গুটি, তিঁহৰ গুটি, এনেকৈ মানে তেওঁলোকে ছিটিয়াই দিয়ে আৰু ছিটিয়াই দিয়াৰ পিছত মানে চব একেলগে হৈ পৰে। আৰু এই ঠাইখিনিতো দেখিছে চাগে আপোনালোকে, পাহাৰ এটুকুৰা মানে ঢালনি আৰু পথাৰ এখন। আৰু এই চাওক ৰঙালাও মানে বেগাবত হৈছে, লগা নাই বৰ্তমান। আৰু ইয়াৰ মাজে মাজে দেখিছে নহয় জাৰু গছৰ পুলিও ৰুই দিছে, চাই থাকক আপোনালোকে, দেখিছে। আৰু এই যে খেতিখিনি কৰে, এই খেতিখিনি কৰোঁতে তেওঁলোকে প্ৰথমতে চহাই লয়, গোটেই মাটিখিনি কোৰেদি চহাই লয় আৰু জংঘলবিলাক যে থাকে হাবি বনবিলাক সেইবিলাকো মানে হেৰি কৰি লয়, কাটি কুটি লয়। তাৰপিছত কোৰ মাৰি এইবিলাক মানে ধান মানে ছিটিয়াই দিয়ে আৰু বাও ধানৰ নিচিনা। এইখনে চাওক, চাই কৰি থাকক আপোনালোকে। এয়া আপোনাৰ তিঁহৰ গছ এইবিলাক। তাৰপিছতে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, এইবিলাক জাৰু গছ দেখিছে? এয়া চাওক, মানে কোনোবা ঠাইত গজিছে, কোনোবা ঠাইত গজা নাই। এয়া চাওক পাহাৰ ভিউ, চাওক কেনেকুৱা লাগিছে, চাওক দেখিছে? মানে কি এটা চাইডে গজিছে আৰু এটা চাইডে ইমান ভালদৰে গজা নাই ধানবিলাক। আৰু এই চাইডটো দেখিছে চাগে, এটা চাইড গজিছে, এটা চাইড গজা নাই। আৰু চাওক, গৈ থাককচোন আপোনালোকে, মোৰ লগে লগে গৈ থাকক, আপোনালোকেও চাই গৈ থাকক। চাওক, আৰু মৌচমটোও ধুনীয়া হৈ আহিছে হয়নে? আৰু এইখন মানে তাতে এইখন পথাৰ দেখিছে যে, এইখন পথাৰত মানে ৰুৱে, মানে কঠীয়াবিলাক ৰুৱে আৰু এইখন পথাৰ দেখিছে। ইয়াতে মানে আমাৰ দাদাহঁতৰো আছে, মানে মানুহজনী ককায়েকহঁতৰ আছে, খুৰায়েকহঁতৰ আছে আৰু ভায়েকহঁতৰ আছে ইয়াতে এইখিনি ঠাইতে। চাওক, এই যে ৰঙালাওবিলাক যে লাগা দেখিছে বা তিঁহবিলাক যে লাগা দেখিছে, এইবিলাক ৰঙালাও মানে লৈ আহিব আমাৰ জোনবিল মেলাত। আপোনালোকে যে কেতিয়াবা কিনিব যায় জোনবিল মেলাত, মামা মামীহঁতে আহিলে এইবিলাক ৰঙালাওৱে মানে ধুনীয়াকৈ তেওঁলোকে পকাৰ পিছত ৰাখি থৈ দিয়ে আৰু সেই জোনবিল মেলাৰ সময়ত লৈ আহে। চাওক, আৰু সেইটো দেখিছে চাগে জেউনী ঘৰ, এইটো জেউনী ঘৰ। কিন্তু ইয়াতে এইখিনি ঠাইত কিন্তু মই জনাত আৰু হাতীয়ে একো অনিষ্ট নকৰে, গণেশ বাবাই একো অনিষ্ট নকৰে। এয়া চাওক ৰঙালাও, এয়া ফুলিব ধৰিছে আৰু ইয়াতে কোনো মেডিচিন দিয়া নাযায়। আৰু ইয়াতে বৰ্তমান কি মাৰি আছে গম পাইছেনে? নিমখ মানে স্প্ৰে কৰি ধুনীয়াকৈ মাৰি আছে ইয়াতে। আমাৰ ইয়াতে যেনেকৈ সাৰ সুৰ দিয়ে, তাত কিন্তু সেনেকৈ সাৰ সুৰ নিদিয়ে। এইটো বাঙি হয়, এটা পকি গৈছে আৰু এটা পকা নাই। এইটো এটা বাঙি। এয়া দেখিছে চাগে পথাৰখন, আৰু চাওকচোন কি ধুনীয়া লাগিছে। এয়া দেখিছে, এয়া বাঙি পকিব ধৰিছে, মানে পকিছে আৰু লগতো কেঁচা হৈ আছে, দেখিছে চাগে। চাওক কেনেকুৱা লাগিছে, আপোনালোকে এবাৰ কমেণ্ট এটা কৰি জনাব পথাৰখন কেনেকুৱা লাগিছে। আৰু বহুতেও মানে চাব যাম বুলি কৈ থাকে, গতিকে মই আজি ভিডিঅ' দ্বাৰাই দেখুৱাইছোঁ আপোনালোকক। ইয়াতে এইবিধ কি ধৰিব পাৰিছে? মেচকা টেঙা। এয়া চাওক, মেচকা টেঙা গছ মানে পুলি হৈ আছে বৰ্তমান, মেচকা টেঙা।
এয়া আপোনালোকক দেখুৱাই গৈ আছোঁ পথাৰখন। আৰু চাওকচোন এতিয়া আহিব তৰমুজ দেখুৱাই আছোঁ আপোনালোকক। চাব দেই তৰমুজৰ পাতবিলাক কেনেকুৱা আপোনালোকে এবাৰ চাই লওক যদি দেখা নাই কোনোবাই। এয়া তৰমুজ আৰু দেখিছেনে তৰমুজ লগতে আছে ৰঙালাও গছো। তৰমুজ এই পাতটো কিবা খাচ কাটা তৰমুজৰ পাতটো, আৰু লগতে আছে জাৰু গছ আৰু এইকেইটা তৰমুজ। আৰু তৰমুজৰ পাতকেইটা দেখিছে চাগে কেনেকুৱা লাগিছে, কেনেকুৱা, আৰু ৰঙালাও পাতটো দেখিছে কেনেকুৱা। গতিকে এইখিনি হৈছে মস্কা টেঙাৰ পুলি, আৰু ইটো হৈছে বগা কোমোৰা। এইটো মানে তাকে কয় জহা কোমোৰা। চাওক দেখিছে পথাৰখনি কিবা এটা ভাল লাগিছে হয়নে? পথাৰখন চায়ো ভাল লাগিছে। আৰু এইটো তৰমুজে এইয়া মানে ৰঙালাও তেনেকৈ ভালদৰে লগা নাই, মানে ফুলিব ধৰিছেহে ৰঙালাওবিলাক, লাগিব আৰু লাহে ধীৰে। এই জোপা হৈছে মেইন গছ, জলকীয়া গছ, তাকে কয় ফিৰিঙি জলকীয়া। দেখিছে লাগি আছে ফিৰিঙি জলকীয়া, জলকীয়া গছ। আৰু জলকীয়া ক'ৰবাত যদি খেতি কৰিছে মই জানা নাই আৰু সোধাও নাই, আৰু ক'ৰবাত কৰিছে নেকি জলকীয়া খেতি এক্সট্ৰাকৈ। গতিকে এইয়া চাওক বাঙিকেইটা দেখুওৱা, এইয়া বাঙিকেইটা মানে একদম খাবৰ কাৰণে মজা হৈ আছে। আৰু বাঙি কোনে খাই কমেণ্ট এটা কৰিব। আৰু কিছুমান কেঁচা হৈ আছে বাঙি, পকিছে চাওক সুন্দৰ লাগিছে হয়নে? এইবিলাক ৰঙালাওবিলাক বেগাই আছে, মানে ফুলি আছে, লাগিব আৰু ৰঙালাওবিলাক। এইবিলাক বাঙি। আৰু কিন্তু নাচপতি গছো আছিলে, ঘৰত আছিলে আৰু নাচপতি গছ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰিব। কাৰ্বি আংলং পথাৰ, আৰু তেওঁলোকে বহুত কষ্ট কৰে দেই, এইটো কিন্তু মানিব লাগিব। আৰু যেতিয়া আপোনালোকে দেখিব নহয়, এইটো চাওক তিয়ঁহ, এইটো মানে ৰাখিছে মানে কঠীয়াৰ কাৰণে ৰাখিছে এইটো তিয়ঁহটো। আজিলৈ আহিছোঁ, বাই বাই। ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিব, বাই বাই।